ঘোষণা কৰা হ'ল পঞ্চায়ত নিৰ্বাচনৰ দিন। এইবাৰ ইভিএমৰ পৰিৱৰ্তে বেলট পেপাৰত হ'ব নিৰ্বাচন। ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ দিন। আৰু এই সন্দৰ্ভত জনাই আছোঁ সবিশেষ। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। অৱশেষত জল্পনা কল্পনাৰ অন্ত পেলাই ঘোষণা কৰা হ'ল পঞ্চায়ত নিৰ্বাচনৰ দিন। 2 আৰু 7 মে'ত এইবাৰ দুটা পৰ্যায়ত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। আৰু কাইলৈৰ পৰা দাখিল কৰিব পাৰিব মনোনয়ন পত্ৰ। এই ঘোষণা ৰাজ্যিক নিৰ্বাচন আয়োগৰ। অৱশেষত ঘোষণা কৰা হ'ল পঞ্চায়ত নিৰ্বাচনৰ দিন। এইবাৰ দুটা পৰ্যায়ত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। 2 মে'ত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। আৰু 7 মে'ত হ'ব দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। আৰু 11 মে'ত ঘোষণা কৰা হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। 3 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে দাখিল কৰিব পাৰিব মনোনয়ন পত্ৰ। আৰু 17 এপ্ৰিল মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। উজনি অসম আৰু বৰাক উপত্যকাত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব নামনি অসম আৰু মধ্য অসমত। অৱশেষত ঘোষণা কৰা হ'ল পঞ্চায়ত নিৰ্বাচনৰ দিন। এইবাৰ দুটা পৰ্যায়ত হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। 2 মে'ত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। আৰু 7 মে'ত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ দিন ধাৰ্য কৰা হৈছে। অৰ্থাৎ 7 মে'ত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। আৰু 11 মে'ত ঘোষণা কৰা হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। 3 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে দাখিল কৰিব পাৰিব মনোনয়ন পত্ৰ। আৰু 17 এপ্ৰিল মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। উজনি অসম আৰু বৰাক উপত্যকাত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। অৰ্থাৎ 2 মে'ত পঞ্চায়ত নিৰ্বাচন হ'ব উজনি অসম আৰু বৰাক উপত্যকাত। আৰু দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব নামনি অসম আৰু মধ্য অসমত। অৰ্থাৎ 7 মে'ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব নামনি অসম আৰু মধ্য অসমত। এই পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব 11 মে'ত। আজিৰ দিনটোত সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰিছে ৰাজ্যিক নিৰ্বাচনী আয়োগে। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে। ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। এইবাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন। 2 মে' আৰু 7 মে'ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। 2 মে'ত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু 7 মে'ত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। আৰু 11 মে'ত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। আৰু ইতিমধ্যে গাইডলাইন প্ৰকাশ কৰা হৈছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলক লৈ। কি কি নীতি নিয়ম সেই সম্পৰ্কে ইতিমধ্যে আপোনালোকক জনাইছোঁ। আৰু কাইলৈৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব প্ৰাৰ্থীসকলে। কাইলৈৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত 17 এপ্ৰিল হৈছে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। গতিকে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা ইতিমধ্যে জাৰি হৈ গ'ল। আৰু পঞ্চায়ত নিৰ্বাচনৰ দিনো ঘোষণা কৰিলে ৰাজ্যিক নিৰ্বাচনী আয়োগে।